দিনৰ ভাগতে সুৰক্ষিত নহয় গুৱাহাটী মহানগৰীৰ বাসী যেহেতু মই বৰ্তমান উপস্থিত আছো ৰুক্মিণী নগৰত আৰু ৰুক্মিণী নগৰত আজি দিনৰ দুপৰতে চুৰি হৈছে এটি বাহন আৰু দুচকীয়া বাহন স্কুটি এখন চুৰি হৈছে যেহেতু আমাৰ তাত চিচিটিভি ফুটেজ আছে আৰু লগতে যিগৰাকী লোকৰ বাহন চুৰি হৈছে সেই বাহনৰ গৰাকী আমাৰ ওচৰত উপস্থিত আছে আৰু এয়া নতুন নহয় এয়া প্ৰতিদিনৰে এক ধৰণৰ সংঘাত বুলি ক'ব লাগিব প্ৰতিদিনে দৈনিক নিতন নতুন নতুন ঠাইত কিন্তু এনেকুৱা ধৰণৰ চুৰিকাণ্ড সংঘটিত হৈয়ে থাকে আৰু আৰক্ষীয় সেই সন্দৰ্ভত তেওঁলোকে বহুত ধৰণৰ তেওঁলোকে কাম কৰি গৈছে কিন্তু তথাপিতো যে চুৰে তেওঁলোকৰ টাৰ্গেট কেতিয়াও নাইকিয়া নকৰে যেহেতু মোৰ সৈতে উপস্থিত আছে যিগৰাকী লোক আছে যিগৰাকী লোকৰ বাহন চুৰি হৈছে সেইগৰাকী লোকৰ ওচৰলৈকে যাবলৈ চেষ্টা কৰিম কি ক'ব দাদা দিনৰ দুপৰতে আজি এনেকুৱা এটা কাণ্ড বা আপোনাৰ চুৰি হৈ গ'ল বাই স্কুটিখন কি ক'ব কেতিয়া কোন টাইমত মইতো দুপৰীয়া 2টা বজাত মই দোকান বন্ধ কৰি আহোঁ 2টা বজাত আহি মই ভাত চাত খালোঁ শুলোঁ তাৰপিছত যেতিয়া দোকান খুলিব ওলালোঁ তেতিয়া গাড়ীখন নাই প্ৰায় 2টা বজাত মইতো 2টাত আহোঁ মই ওলাইছোঁ 5টা বজাত কিন্তু এই 2 ঘণ্টাৰ ভিতৰত হৈছে ঘটনাটো মইতো গম নাপাওঁ টাইমখিনি আপুনি স্কুটিখন বাহিৰতে থৈছিলে বাহিৰতে এইখিনি সদায় থওঁ আজি বুলি নহয় আজি 25 বছৰ ইয়াতে থওঁ এইখিনিত থওঁ ভাত চাত খাওঁ আৰু ওলাই গুচি যাওঁ যেটা এনেকুৱা এটা কাণ্ড ঘটিছে বা আপোনালোকে চিচিটিভি ফুটেজ চেক কৰিছিলে চেক কৰাত ল'ৰাটো যিগৰাকী যোনটো ল'ৰাই চিনি নাপাওঁ দেখা পাইছোঁ ফুটেজত ইফালে গুচি গৈছে আচ্ছা তেওঁ মানে কিমান টাইমত তেওঁ চুৰিকাণ্ডটো সংঘটিত কৰিছে কিমান দিছে টাইমটো 3:30 মান হ'ব ন 3:30 মানত হ'ব আচ্ছা তেওঁ আচলতে 3:30 মানত তেওঁ চুৰিকাণ্ডটো সংঘটিত কৰি কোন পিনে দি গৈছে মানে মই ইয়াৰ চিধাই গৈছে এইফালে চিধাই গৈছে এতিয়া আপুনি কি ব্যৱস্থা ল'ব এনেকুৱাটো দৈনিক হৈ থাকে এতিয়া কি কৰিম আৰু এতিয়া এখন এফআইআৰ এখন দি থৈ দিম আৰু হয় আপোনাৰ গাড়ীখনৰ নাম্বাৰটো কি আছিলে AS01DT1448 আচ্ছা এতিয়া আপুনি এখন এজাহাৰ দিব এজাহাৰ দিব জমা দিয়ে এই দিছপুৰ থানাত আমাৰ মানে লোকেল থানাত লোকেল থানা দিব তেতিয়া আপোনাৰ আশা নেকি যে দিছপুৰ থানা বা আৰক্ষীৰ ওচৰলৈকে গ'লে সেইটো নহয় কিন্তু মই নিজৰ চেপৰ কাৰণে ৰাতি যদি কিবা এটা এখন গাড়ী দিয়ে যদি কিবা এটা ঘটনা কৰি দিয়ে মই তেতিয়া কি কৰিম তেতিয়াতো মই এইখন যদি হেৰি নকৰোঁ এইটো কাগজত তেতিয়াতো দিগদাৰী হৈ যাব হয় হয় নিশ্চয়কৈ আচলতে সঁচাকৈ যেন এক দুৰ্ভাগ্যজনক কথা কাৰণ গুৱাহাটী মহানগৰীত এতিয়া অলিয়ে গলিয়ে চিচিটিভি কেমেৰা লগোৱা হৈছে আৰক্ষী সতৰ্ক হৈ পৰিছে তাৰ পিছতো কিহৰ বাবে এনেধৰণৰ চুৰিকাণ্ড সংঘটিত হৈছে দৈনিক নিতনিত ঠাইত কিন্তু এনেকুৱা ধৰণৰ চুৰিকাণ্ড সংঘটিত হৈ আছে আৰু তৎপৰ হৈ পৰিছে আৰক্ষীয়ে কিন্তু তাৰ পিছতো এনেকুৱা ধৰণৰ চুৰিকাণ্ড সংঘটিত হৈ গৈছে দিনৰ দুপৰীয়া প্ৰায় যিহেতু তেওঁৰ ভাষ্য অনুসৰি জানিব পৰা গৈছে যে প্ৰায় 2 বজাত তেওঁ ইয়াতে গাড়ীখন ৰাখিছিলে ভাত খাবলৈকে আহিছিলে জিৰণি কৰিব লৈছে প্ৰায় 5 মান বজাত তেওঁ আহি চাই তেওঁৰ গাড়ীখন নাই সঁচাকৈ এক দুৰ্ভাগ্য বুলি ক'ব লাগিব আৰু চুৰৰ টাৰ্গেট আচলতে কেনেকুৱা হ'ব পাৰে তেওঁলোকে প্ৰায় মছজিদৰ পৰা কেতিয়াবা আপোনালোকে মন্দিৰৰ পৰা আৰু আজি ৰুক্মিণী নগৰৰ বাসীৰ যি তেওঁৰ আজি গাড়ীখন চুৰি হৈ গৈছে আৰু এনেকুৱা ধৰণৰ চুৰিকাণ্ড সঘনাই সংঘটিত হৈ থাকে আৰু এই ক্ষেত্ৰত তেওঁ যিহেতু দিছপুৰ আৰক্ষী থানাত তেওঁ এজাহাৰ এখন দাখিল কৰিব আৰু পৰৱৰ্তী সময়ত দেখুৱাবলৈ চেষ্টা কৰিম বা জনাবলৈ চেষ্টা কৰিম যে দিছপুৰ আৰক্ষীয়ে এই ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰে বা তেওঁৰ গাড়ীখন যাতে তেওঁ যি গৰাকীয়ে চুৰিকাণ্ড সংঘটিত কৰিছে সেই ল'ৰাটোৱে যাতে কোনো ধৰণৰ অকমান্য কৰ্মত যাতে লিপ্ত নকৰে তাৰ বাবে তেওঁ আহ্বান জনাইছে আৰু অতি শীঘ্ৰে তেওঁ অনুৰোধ জনাইছে যে দিছপুৰ আৰক্ষীয়ে যাতে তেওঁৰ এই গাড়ী যাতে পুনৰ তেওঁলোকে দিব পাৰে সেয়া যাতে তেওঁ আচলতে অভিযোগ নহয় তেওঁ সুন্দৰকৈ তেওঁ কৈছে যে তেওঁ দিছপুৰ আৰক্ষীয়ে যাতে এই গাড়ী তেওঁৰ যি গাড়ী আছে সেই গাড়ী বাহনখন যাতে ঘূৰাই দিবলৈ সক্ষম হয় আমি পৰৱৰ্তী সময়ত দেখুৱাবলৈ চেষ্টা কৰিম লগতে আমি ডাবল ইণ্ডিয়া দেখুৱাবলৈ চেষ্টা কৰিম চিচিটিভি ফুটেজ কেনেকৈ তেওঁ চুৰিকাণ্ড সংঘটিত কৰিছে কোন টাইমত কৰিছে আৰু কেনেকৈ চুৰে কি টাৰ্গেট লৈ তেওঁ চুৰিকাণ্ড সংঘটিত কৰিছে সেয়া আমি আপোনালোকক দেখুৱাই আছোঁ চাই থাকিব আমাৰ সৈতে এনি ভাৰত 24